হেল্ল' আহি গ'লো পতককে কথা এটা ক'বলৈ। আজি কিন্তু মনটো খুব ভাল লাগি আছে। কিয় ভাল লাগি আছে গম পাইছেনে? এগৰাকী সাহসী যুৱতীয়ে আমাৰ হিয়া আমঠুৰ পত্নীক কিন্তু ভাল ধুইছে। আৰু আমি যদি কিবা এটা মনত থকা কথা যদি প্ৰকাশ কৰোঁ, আমাৰ ওপৰত একে ৰৌকৈ এনেকৈ এচাম মানুহ আহে দেই। এচাম মানুহ আহে আৰু বহুতৰে কথাবিলাকে মানে এই কথাবিলাক যে বহুতে গম পায় কিন্তু প্ৰকাশ কৰিবলৈ ভয় কৰে। কিন্তু প্ৰকাশ কৰিবলৈ ভয় কৰিব নালাগে, গম পাইছেনে? মানে প্ৰকাশ কৰিবলৈ এটা কাৰণে ভয় কৰে, পুলিচৰ মামলা হ'ব, কিবা হ'ব, জেললৈ পঠিয়াব, কিবা কিবি। যেনেকৈ আমাৰ এতিয়া দেখা পাইছে নহয় কোন কোন সোমাই আছে। এতিয়া কথাটো হৈছে, এইমাত্ৰ আজৰি হৈ পেলাই ভিডিঅ'টো চালোঁ দেই। এইমাত্ৰ আজৰি হৈ পেলাই মোবাইলটো চালোঁ, চাই পেলাই এইমাত্ৰ আজৰি হ'লোঁ, হৈ পেলাই এফালে যাবলৈ ওলাইছোঁ, গম পাইছেনে? এয়া চাদৰ মেখেলা পিন্ধি যাম সুন্দৰকৈ, ক'ত যাওঁ আপোনালোকক ধুনীয়াকৈ দেখাম। তাৰপাছতে মোবাইলটো চালোঁ, কাৰণ এইকণ সময়ে মই 10:30 বজাত আজৰি হৈ পেলাই মানে এইখিনি একদম সুন্দৰকৈ মোবাইলটো হাতত লওঁ আৰু। তাৰপিছতে এইমাত্ৰ দেখা পালোঁ যে বৰ সাহসী যুৱতী কিন্তু যোৱাকালি এটা ভিডিঅ' দিলে আৰু আজিও সেই ভিডিঅ'টোত বৰ সুন্দৰকৈ তেওঁ কথাখিনি কৈছে, যিখিনি কথা নেকি 100ৰ ভিতৰত 80% মানুহে মানে মনত ভাবি থকা কথাখিনি। আৰু সেই মনত ভাবি থকা কথাখিনি মানে যুৱতীগৰাকীক মানে প্ৰকাশ কৰিছে কমেণ্টৰ যোগেদি। এতিয়া কথাটো কৈছোঁ, মই বুলিয়ে কৈছোঁ, মই যদি তেনেকুৱা কিবা এষাৰ কথা কওঁ, মোক একদম বহুত প্ৰত্যুত্তৰ দিবলৈ বহুতখিনি আহে জ্ঞানীলো। কিন্তু এতিয়া এই যুৱতীগৰাকীক তেনেকৈ দিয়কচোন, মানে 1000 কমেণ্ট আহিছে, 1000 পজিটিভ আহিছে। আৰু মোলৈ মানে মোৰ ভালপোৱাখিনিয়ে ভাল কমেণ্ট দিয়ে, কিন্তু যিখিনি মানুহে মানে ছাপোৰ্ট, ইমান অন্ধ হৈ আছেনে বাৰু এতিয়া? অকণমান আপোনালোকে বিবেকটো লগাওকচোন। হয়, শিখা শৰ্মাৰ সকলো কথা গ্ৰহণ কৰিব নোৱাৰে, কিন্তু শিখা শৰ্মাই কিন্তু যিখিনি কথা কৈছে আখৰে আখৰে পালন হৈছে। সেইখিনি কথা মানে ফলিয়াই গৈ আছে। শিখা শৰ্মাক একাংশই বেয়া পাব পাৰে, ভাল গুণখিনিতো চাব লাগিব ন। এগৰাকী মানুহ বা এজন মানুহ প্ৰকৃততে সম্পূৰ্ণভাৱে কেতিয়াও বেয়া হ'ব নোৱাৰে। গতিকে মই স্পষ্টকৈ কৈছোঁ, এই যুৱতীগৰাকীয়ে যিখিনি কথা এতিয়া উত্থাপন কৰিছে, সেইখিনিৰ কথাত অন্ততঃ এবাৰ হ'লেও আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে দিয়ক, প্ৰত্যুত্তৰ দিব লাগে যে তুমি যে এনেকৈ কৈছা এইটো কি, তুমি যে এনেকৈ মোক কৈছা আচলতে এইটোহে। মই একো নকওঁ, বাকী ভিডিঅ'টো লগাই দিছোঁ, আপোনালোকে চাওক। মানে সঁচাকৈ দেই, আত্মীয় মানুহে আপোনাক যদি হিংসা কৰে, আপোনাক বেলেগৰ মানুহে হিংসা নকৰে, সদায় আত্মীয় মানুহবিলাকেই কৰে, সদায়। সেইটো মানে 100ৰ ভিতৰত মানে 99% মানুহ, সঁচা কথাই কৈছোঁ, 100ৰ ভিতৰত 99জন মানুহে মানে আত্মীয় মানুহেহে হিংসা কৰে। বেলেগ মানুহে হিংসা কৰিবলৈ কেতিয়াও সাহস নকৰে পটককৈ। আৰু সেয়াই আপোনালোকে চাওক ভিডিঅ'টো, আৰু একদম আমি ভাবি থকাবিলাকেই হয়। 99% আপোনালোকৰ পৰিয়ালে বা জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰে যে ন্যায় পোৱাটো, কিন্তু ক'ৰবাত যেন 1% কিবা এটা যেন ভয় কৰে, কিবা এটা যেন তাৰ আঁৰৰ কিবা কাহিনী আছে, য'ত মানে এইটো মানে বেছিকে যদি মাতো সেই কথাবোৰ ওলাই পৰিব, এনেকুৱা কিবা যেন মোৰ মনত আহে। এইবিলাক মই নাজানো হয় নহয়, বাট মোৰ মনত আহে কি এনেকুৱা কিবা কথা আছে নেকি, হয়তো কিবা জুবিন দাৰ কথা হওক, নহবা বেলেগ কিবা চিক্ৰেট হওক। গৰিমা শইকীয়া গাৰ্গে এতিয়া ভয় খাইছে জানোচা, সেই কালপিত কেইটা, সেই অসুৰ কেইটাই জামিন লৈ পেলাই বেল পাই ওলাই নাহে। কিয় কৈছো? কাৰণ বহুত দিনৰ পিছত ফাইনেলি বুলিয়ে কৈছো, গৰিমা শইকীয়া গাৰ্গে এখন মুকলি চিঠি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক। এটা লিখা আছে যে এটা স্পেচিয়েল প্ৰচিকিউটৰ টিমৰ প্ৰয়োজন, আৰু যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই প্ৰতিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰদান কৰে, সেই ৰিকুৱেষ্ট কৰি এখন চিঠি পঠাইছে। কিন্তু চিঠিখন বহুত আগতে পঠাব লাগিছিলে। ইনফেক্ট চিঠি পঠাৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰিলে মই আচৰিত পাইছো, কাৰণ এই কামখিনি যিহেতু ষ্টেট ভাৰ্চেছ কালপ্ৰিট হৈছে কেছটো, গতিকে ষ্টেট বুলি কওঁতে মাত্ৰ এজন উকিল দিছে, আৰু গোটেই ইমান ডাঙৰ এখন চাৰ্জশ্বিট পঢ়িবলৈ মাত্ৰ এজন উকিলে সম্ভৱ নহয়। আৰু এই যেতিয়া দেখিলে তেওঁ সিদিনাখনি লাষ্টৰ 3 নম্বৰ শুনানিটোত যাওঁতে, যে তাত গৈ পেলাই প্ৰতিজন মানুহে সিদ্ধাৰ্থৰ পৰা আদি কৰি শ্যাম কানুৰ পৰা আদি কৰি, সিদ্ধাৰ্থই আনিছে সুপ্ৰিম কোৰ্টৰ পৰা, শ্যাম কানুৱে আনিছে কেলকাতাৰ পৰা, কিন্তু জুবিন দাৰ নিয়াৰ বাবে মাজত এজন উকিল আছে যাৰ ওচৰত এটা কম্পিউটাৰ পৰ্যন্ত নাই চাৰ্জশ্বিটখন পঢ়িবলৈ। আপুনি ভাবক, ইমান ডাঙৰ এখন চাৰ্জশ্বিট, ইমান এটা ডাঙৰ কেছ, মাত্ৰ এজন উকিল। সেই উকিলজনে কোনফালে চাব, কোনফালে কাম কৰিব? সেইকাৰণে গৰিমা শইকীয়া গাৰ্গে ভয় খাই ফাইনেলি আৰু এটা ষ্টেপ লৈছে যে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন মুকলি চিঠি প্ৰদান কৰিছে। এটা কথা ভাবকচোন, জুবিন দাকো কিন্তু জুবিন দাৰ ৰীতা চৌধুৰী বাইদেউৰ যিটো লাষ্ট পডকাষ্ট আছিলে, সেই পডকাষ্টত এটা কথা কৈছিলে যে মোক মানুহখিনিয়ে যন্ত্ৰ বনাই পেলালে। মানুহ কোনখিনিয়ে যন্ত্ৰ বনাব পাৰে? আমাৰ নিচিনা সাধাৰণ মানুহে নহয়, তেওঁ আশে পাশে থকা, তেওঁ যোনে আৱৰি আছিলে সেই মানুহখিনিয়েহে যন্ত্ৰ বনাব পাৰে। আৰু সেই মানুহখিনি এতিয়া বৰ্তমান গৰিমা শইকীয়া গাৰ্গৰ আশে পাশেও আছে। গতিকে গৰিমা শইকীয়া গাৰ্গ, আপুনি সাৱধান হবৰ হ'ল। জুবিন দাৰ লগত যিখিনি ঘটি গ'ল, সেইখিনি যাতে আপোনাৰ লগত ৰিপিট নহয়। এতিয়া আপোনালোকে সেইদিনা
কি সংবাদ মাধ্যমত এটা সংবাদমেল পাতি পেলাই ন্যাসৰ কথা ঘোষণা কৰিছিলে, খাৰগুলিৰ ঘৰটো প্ৰদানৰ কথা ঘোষণা কৰিছিলে। আৰু এই ন্যাস মানে পইচা পাতিৰ লেনদেন। এই পইচা পাতিৰ লেনদেন যিমানেই হ'ব সিমানে মানুহৰ কেলেংকাৰী বাঢ়িব, মানুহৰ দুৰ্নীতি বাঢ়িব, মিছা কথা কোৱা, পইচা খোৱা এইবিলাক সকলো আহি পৰিব। আৰু ফাইনেলি কি হ'ব, সেই জুবিনদাৰ লগত যি ঘটিছিলে হয়তো আপোনাৰ লগতো হ'ব পাৰে। কাৰণ আপুনিও জুবিনদাৰে ৱাইফ যেতিয়া, আপুনিও খুব সহজ সৰল আৰু মানুহৰে মানুহ এগৰাকী। আপুনি বহুত কথাবোৰ লেটকে বুজি পাই নিচিনা লাগে। ছিংগাপুৰত ইমান দিনে কেছ নাই দিয়া, প্ৰতিটো ক্ষেত্ৰতে চৰকাৰক বাহ দিয়া, এইবিলাক সাধাৰণ মানে আপুনি যদি ষ্ট্ৰং নহয়, আপুনিয়ে যদি নিজৰ মানুহজনৰ কাৰণে আগতীয়াকে নলয়, তেতিয়া কোনে ল'ব? মুখ্যমন্ত্ৰীটো বেলেগ কামত 100টা আছে, ইলেকশ্যনো আহি আছে, গতিকে জুবিনদাৰ কেছতে সদায় লাগি থকাটো পচিবল নহয়। আপুনি সেইদিনা সংবাদমেল পাতিলে, সংবাদমেলত ন্যাসৰ কথা পাতিলে, খাৰঘূলিৰ ঘৰৰ কথা পাতিলে, কিন্তু সকলো কথা পাতিলে ন্যায়ক বাদ দি। ন্যায় বা সেই চাৰ্জশ্বিটখনৰ কথা যিটো আগতীয়াকে পতা উচিত আছিলে, আপোনাৰ মুখৰ পৰা সকলো অসমবাসীয়ে শুনিবলৈ ইচ্ছা কৰি আছিলে, কিন্তু আপুনি সেই সকলোবোৰ বাদ দি পেলাই অকল কেৱল ন্যাস আৰু এই খাৰঘূলিৰ ঘৰটো বা জুবিনদাৰ যিখিনি কৰ্মৰাজিৰ কথা পাতিবলৈ যিখিনি আগতীয়াকে কাম, সেইখিনি কথা পাতিলে। কিন্তু সেই কামখিনি অলপ পিছত কৰা হ'লেও কোনো কথা নাছিলে। আৰু যিখিনি মানুহে জুবিনদাৰ কাৰণে মাত মাতি আছে, জুবিনদাৰ কাৰণে মাত মতাৰ নামত প্ৰথম এটা নাম ল'ব পাৰিলে ভিক্টৰ দাস। ভিক্টৰ দাস এতিয়া জুবিনদাৰ কাৰণে ন্যায় বিচাৰি চিঞৰ-বাখৰ কৰোঁতেই জেললৈ ভৰাই থৈ দিলে, আৰু কেতিয়া উলিয়াব ভগৱানে জানে। গতিকে জুবিনদাৰ হকে মাত মতাৰ পাছতো যদি সেই মানুহখিনি হৈ পেলাই আপুনিয়ে নকয় যে মোৰ মানুহজনৰ কাৰণে যদি কোনোবাই আহিছে মাত মাতিবলৈ, সেই মানুহজনক আপুনি যদি সেই মানুহখিনিকে অকণো ছাপৰ্ট নেদেখায়, তেতিয়াহ'লে আপোনাক ছাপৰ্ট কৰি পেলাই আহিবলৈ মানুহে ভয়ে কৰিব দেখোন। দুলু আহমেদ ডাঙৰীয়াৰ লগতো আপুনি কোনো ধৰণৰ তেনেকুৱা কণ্টেক্ট কৰা নাই। আজিলৈকে আপোনাৰ মুখত সেই ল'ৰাকেইটাৰ নাম মানে এবাৰো শুনা নাই, যিকেইটা জুবিনদাৰ মৃত্যু হোৱাৰ পাছত দুখত নিজকে শেষ কৰি পেলালে বা মৃত্যুবৰণ কৰিলে, নৈত জাপ মাৰি দিলে। এতিয়া ভিক্টৰ দাসো ইমান দিন তাত জেলত সোমাই আছে, তেওঁলোকৰতো পৰিয়াল আছে, তেওঁলোকৰতো নিজৰ কাম আছিলে। আপোনাৰ হৈ বা জুবিনদাৰ হৈ মাত মতা মানুহখিনি যদি আপুনি বা আপোনাৰ পৰিয়ালবৰ্গই ছাপৰ্ট নকৰে, তেতিয়াহ'লেতো এইটো তাতকৈ দুখৰ কথাটো হ'বই নোৱাৰে। আৰু এটা কথা কৈছোঁ যে 99% আপোনালোকৰ পৰিয়ালে বা জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰে যে ন্যায় পোৱাটো, কিন্তু ক'ৰবাত যেন 1% কিবা এটা যেন ভয় কৰে, কিবা এটা যেন তাৰ আঁৰৰ কিবা কাহিনী আছে, য'ত মানে এইটো মানে বেছিকে যদি মাত মাতো সেই কথাবোৰ ওলাই পৰিব, এনেকুৱা কিবা যেন মোৰ মনত আহে। এইবিলাক মই নাজানো হয় নে নহয়, বাট মোৰ মনত আহে কি এনেকুৱা কিবা কথা আছে নেকি, হয়তো কিবা জুবিনদাৰ কথা হওক, নহবা বেলেগ কিবা চিক্ৰেট হওক। গতিকে জুবিনদাক সকলোৱে ভাল পায়, আমি যেনেকুৱা পৰিস্থিতিত হ'লেও জুবিনদাৰ লগত আছো বা আপোনাৰ লগতো আছো, কিন্তু আপুনি যদি এনেকে পিছ হুহুকি কামবোৰ কৰে, তেতিয়াহ'লে আপোনাৰ ওপৰতো সন্দেহ নহা নহয়।